বিহুৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ আমিনগাঁৱত আৰু আমিনগাঁৱত পঞ্চায়ত নিৰ্বাচনক লৈ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলে এক ব্যতিক্ৰমী ৰূপত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এয়া হৈছে আমিনগাঁৱৰ পৰিৱেশ। এনেধৰণে বিহু গাই ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ এই দৃশ্য, যিহেতু ৰাজ্যত এতিয়া বিহুৰ সমান্তৰালভাৱে চলি আছে নিৰ্বাচনৰ গাঁও পঞ্চায়ত নিৰ্বাচনৰ এক উত্তপ্ত বতাহ চলি আছে। এই পৰিৱেশ মই দেখুৱাইছোঁ তেখেতসকলে এনেধৰণে ঘৰে ঘৰে গৈ নিৰ্বাচনী চলাই আছে আৰু পোনপটীয়াভাৱে এই পৰিৱেশ দেখুৱাইছোঁ যে কামৰূপ জিলাতো এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কেমেৰা পাৰ্চন গোপাল ঠাকুৰাই এই পৰিৱেশ পোনপটীয়াভাৱে দেখুৱাই আছে। এয়া হৈছে আমিনগাঁৱৰ পৰিৱেশ। কামৰূপ জিলাত যি জিলা পৰিষদ আছে 20টাকৈ জিলা পৰিষদ আছে আৰু 20টাকৈ জিলা পৰিষদৰ 6জনে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আৰু কামৰূপ জিলাত 114টা গাঁও পঞ্চায়ত আছে। তাৰে এটা পঞ্চায়ত হ'ল আমিনগাঁও লাচিতগড় গাঁও পঞ্চায়ত। এই লাচিতগড় গাঁও পঞ্চায়তৰ পোনপটীয়া পৰিৱেশ দেখুৱাই আছোঁ যে তেখেতসকলে ঘৰে ঘৰে গৈ বিহু পৰিৱেশন কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। যিগৰাকী প্ৰাৰ্থী এই প্ৰাৰ্থীগৰাকীৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিছোঁ। বাইদেউ ওচৰলৈ আহক। দেখিছোঁ আপোনাক ঘৰে ঘৰে গৈ নিৰ্বাচন চলাইছে, কি ক'ব? ঘৰে ঘৰে মানে আমি ওলাই আহিছোঁ ৰাইজৰ কাৰণে। মই লাচিতগড় গাঁও পঞ্চায়ত 2 নম্বৰ ৱাৰ্ডৰ আৰু মোৰ নাম শ্ৰী মাইনু দাস মেধি। আপোনালোকৰ এই পঞ্চায়তত কিমানজন প্ৰাৰ্থী আছে? মানে 7জনী উঠিছে এইবাৰ। মানে উঠিব কমেই লাগিছিল কিন্তু চবে মানে উঠিছে 7জনীকে কাট দিয়া হৈছে। আপুনি আপোনাৰ পঢ়া শুনা কিমান? মই হাই ছেকেণ্ডেৰী পাছ কৰি অটোকেট কম্পিউটাৰ কৰিছোঁ ৰিয়াবাৰী এক্সচেঞ্জ অফিচৰ পৰা। আপুনি যিহেতু এগৰাকী প্ৰাৰ্থী, কি লক্ষ্যত কি কৰিব আপুনি যদি জিকে? এই সমষ্টিটোৰ কাৰণে কি কাম কৰিব? মই 2 নম্বৰ ৱাৰ্ডৰ প্ৰথম আমাৰ সমস্যা জ্বলন্ত সমস্যা হৈছে ড্ৰেইন আৰু 2 নম্বৰটো হৈছে পানী মানে আৰু ৰাস্তা বহল। এই ড্ৰেইনৰ কাৰণে বহুত অসুবিধাত পৰে। বৰষুণ আহিলে ঘৰৰ ভিতৰত পানীবিলাক সোমাই আহে, যাৰ ফলত আমাৰ মানে মাজত হাই কাজিয়া হয় আৰু সেইটো মানে জ্বলন্ত সমস্যা। সগতকৈ মই মানে যদি মই জিকি যাওঁ প্ৰথমে মোৰ কাম আৰম্ভ হ'ব ড্ৰেইনৰ, ছেকেণ্ডতে পানী, 3 নম্বৰতে হ'ল ৰাস্তাটো বহল। আপোনাৰ পঞ্চায়তৰ নাম কি? আমাৰ লাচিতগড় গাঁও পঞ্চায়ত। এতিয়া জেডপিজি কি পৰে? জেডপিজি আমাৰ শুৱালকুছি পৰে। এতিয়া আগতে আমাৰ 80 নং লাচিতগড় গাঁও পঞ্চায়ত কৈছিলে কিন্তু এতিয়া 9 নং লাচিতগড় গাঁও পঞ্চায়ত হৈছে। কিমান আপোনাৰ ৱাৰ্ডটোত কিমান ভোটাৰ কিমান আছে? এতিয়া আমাৰ 2900 ভোটাৰ আছে। সেইবাবে মই আপোনাক স্বাগতম জনাইছোঁ। তাৰ মাজতে মই সুধিব বিচাৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি এটা বিহু গাব পাৰিব? পাৰিম, নিশ্চয় পাৰিম। ও জানৈ আকাশখন ধুনীয়া, ও জানৈ তৰাৰে জিলিকা, ও জানৈ সাগৰত কিমান পানী, ও জানৈ কোনে পাৰে জুখিব, ও জান তুমি থাকা, ও জান দূৰত থাকা, ও জানৈ, ও জানৈ সাগৰত কিমান পানী, ও জানৈ তোমাৰে জিলিকা। মাতটো ভাঙিছে অকমান, কষ্ট হৈছেতো। আৰু দেখিলে আহু বুলি নামাতে আমিনগাঁৱত এনেধৰণে প্ৰাৰ্থীসকলে নাচি বাগি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।